আপোনাৰ যদিহে LIC পলিচি আছে আৰু যদিহে আপুনি চাকৰিয়াল নিশ্চয় আপুনি কৰে ইয়াৰ ক্ষেত্ৰত এই LIC চাৰ্টিফিকেট আপুনি প্ৰডিউচ কৰে। এই ক্ষেত্ৰত আমি সাধাৰণতে LIC এজেণ্টগৰাকীৰ ওচৰত আমি শৰণাপন্ন হ'বলগীয়া হয়। কিন্তু আমি যদি আমি LIC কাষ্টমাৰ এপটো আমি ব্যৱহাৰ কৰোঁ, আমি নিজৰ মোবাইলতে আমি এই এনুৱেলি প্ৰিমিয়াম আমি ডাউনলোড কৰিব পাৰোঁ। গতিকে আজি এই ভিডিঅ'টোত আমি কিদৰে এই এনুৱেল LIC প্ৰিমিয়াম আমি ডাউনলোড কৰিব পাৰোঁ তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। আমি প্ৰথমে গুগল প্লে ষ্ট'ৰত উপলব্ধ তেওঁলোকৰ অফিচিয়েল LIC কাষ্টমাৰ এপটো আমি অ'পেন কৰিম। যদিহে আপুনি এগৰাকী নতুন কাষ্টমাৰ তেনেহ'লে আপুনি নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। আমি যিহেতু অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গতিকে আমি ৰেজিষ্টাৰ্ড পৰ্টেল ইউজাৰত আমি ক্লিক কৰিম। ইয়াত দেখিছে আপোনালোকে ফাৰ্ষ্ট লাইন এমপিন। ইতিমধ্যে মই যিহেতু এমপিনটো মই জেনেৰেট কৰিছোঁ গতিকে মই ইয়াত এমপিন ইণ্টাৰ কৰি মই এইটো খুলিব পাৰোঁ। বৰ্তমান কাৰিকৰী কিছু অসুবিধাৰ কাৰণে এমপিনটো কাম কৰা নাই, গতিকে মই কি কৰিম, লগ ইন উইথ নেম এণ্ড পাছৱৰ্ড। গতিকে মই নেম আৰু পাছৱৰ্ডৰে মই লগ ইন কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত মই মোৰ ইমেইল বা মোবাইল নম্বৰটো এণ্ট্ৰি কৰিছোঁ। পাছৱৰ্ডটো ইতিমধ্যে ছেভ আছে। ইয়াতে মই মোৰ ডেট অফ বাৰ্থটো মই এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত মই কি কৰিছোঁ, ছাবমিট কৰি দিছোঁ। দেখিছে ইয়াতে এখন ইণ্টাৰফেচ মুকলি হৈছে। ইয়াতে বিভিন্ন অপশ্যন আপোনালোকৰ সন্মুখত দেখা দিছে। ইয়াতে কি কৰিব লাগিব, ইয়াতে আমি বেচিক ছাৰ্ভিচ ইয়াতে আমি ক্লিক কৰিম। ইয়াতে আমাৰ কেইবাটাও অপশ্যন আমি দেখা পাইছোঁ। ইয়াতে আমি একেবাৰে শেষৰ ফালে যিটো আছে পলিচি প্ৰিমিয়াম পেইড ষ্টেটমেণ্ট, ইয়াতে আমি ক্লিক কৰিম। এতিয়া আমি আমাৰ নিজৰ গোটেইখন পলিচি আমি একেলগে ষ্টেটমেণ্ট উলিয়াব বিচাৰোঁ নে এখন এখনকৈ ইণ্ডিভিজুৱেলি আমি উলিয়াব বিচাৰোঁ, ইয়াত অপশ্যন দিয়াই আছে। যদি আমি একেলগে উলিয়াব বিচাৰোঁ আমি চিলেক্ট অল কৰিব লাগিব, আৰু যদি এখন এখনকৈ উলিয়াব বিচাৰোঁ আমি এখন এখনকৈ চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে আমি কি কৰিব লাগিব, আমাৰ যিটো টাইম আমি কোনটো বছৰৰ কাৰণে আমাক কোনটো ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে লাগে ইয়াতে আছে। গতিকে আমাক যিহেতু বৰ্তমান কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে লাগে, ইয়াত 2020 মই ডান কৰিছোঁ। আৰু মই গোটেইখন একেলগে নকৰি মই যিকোনো এখন আপোনালোকক কৰি দেখুৱাব বিচাৰিছোঁ। ইয়াত মই টিক কৰিছোঁ আৰু ইয়াত কি কৰিছোঁ, জেনেৰেট ষ্টেটমেণ্ট। জেনেৰেট ষ্টেটমেণ্টত মই ক্লিক কৰিছোঁ। এতিয়া এইখন PDF আকাৰে দেখিছে আপোনালোকে, PDF আকাৰে এইখন আমাৰ মোবাইলৰ গেলেৰীত এইখন জমা হ'ব আৰু আমি ইয়াত কি কৰিম, ডাউনলোড কৰিম। এই PDF ফাইলটো ডাউনলোডিং হৈ আছে। চাব আমি বেকগ্ৰাউণ্ড আমি পৰীক্ষা কৰি চাইছোঁ। ইয়াত দেখিছে আপোনালোকে যে এইখন ডাউনলোড হৈ আছে, কমপ্লিট হৈছে। আৰু আমি PDF ফৰ্মত আমি ক্লিক কৰি দিওঁ, এই ধৰণে আমাৰ এনুৱেল প্ৰিমিয়াম ষ্টেটমেণ্টখন আমি অতি সহজেই ডাউনলোড কৰিব পাৰোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে এইদৰেই আপোনালোকৰ LIC পলিচিসমূহৰ এনুৱেল ষ্টেটমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব।